হাই এভৰিৱান, কি খবৰ? নিশ্চয় চাগে ভালে আছে আৰু মই ভালে আছোঁ আৰু আপোনালোকৰ মাজলৈ আজি এটা নতুন ভিডিঅ' লৈ আকৌ মই আহি গ'লোঁ আৰু এতিয়া বৰ্তমান আজিৰ টপিকটো অলপ বেলেগ হয় আৰু আপোনালোকে চাই থাকিব শেষলৈ বুজি পাব কি টপিকৰ ওপৰত আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। আৰু আজিৰ টপিকটো অলপমান বেলেগ হয়, সদায় ডেইলি ব্লগৰ দৰে নহয় আৰু আজি মই এটা নিউ ভিডিঅ' লৈ আহিছোঁ, চাই থাকিব। ইমান আজিকালি ষ্টাইল কৰিবলৈ মন নোযোৱা হৈছে, সেইকাৰণে অলপমান মুখৰো যত্ন লোৱাটো কম হৈ গৈছে। সেইকাৰণে মই ভাবিছোঁ আজি অলপমান মুখখনৰ অলপ যত্ন লওঁ আৰু অলপমান কেয়াৰ কৰোঁ মুখখনক। তো ভাবিছোঁ আপোনালোককো দেখাওঁ মই কিনো লগাওঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু আমাৰ ছোৱালী মানুহ হয়নে, য'তে ত'তে যেনেকুৱা তেনেকুৱাকৈ ওলাই যাব ভাল নালাগে, কিন্তু তথাপিও ওলাই যোৱা যায় কাৰণ যিহেতুকে কেতিয়াবা সময়ো নাপায়, আকৌ কেতিয়াবা সময় পালেও ছোৱালী মানে তিৰোতা মানুহ দেই, মই পাহৰি যাওঁ যিহেতু ছোৱালীৰ হেৰিটো আছে এতিয়াও, সেইকাৰণে পটককৈ মানে মনত ছোৱালীটোৱে আহে। আৰু যিয়ে নহওক, তিৰোতাই হওক ছোৱালীয়ে হওক, এইটো জেবিজৰ স্কাৰ্ফ হয়, থৈ দিয়াৰ কাৰণে এনেকুৱা হৈছে পাপাই আৰু হানিৰ। আৰু এয়া দেখিছে মই হাতত ওলাই ল'লোঁ আৰু এতিয়া মই যিহেতুকে মুখত লগাম আৰু এয়া লগাবলৈ ওলাইছোঁ আৰু যিহেতু অলপ ওলাই যোৱা হয় আৰু ধূলি মাকতিত ওলাই গ'লে অলপমান স্কিনখনক কেয়াৰ কৰিবই লাগে, কিন্তু আমি কৰা নহয়। যিহেতুকে মই কৰা নহয়, আমি নহয় বাৰু, আপোনালোকে কৰে চাগে, কিন্তু মই কৰা নহয় কাৰণে ভাবিলোঁ আজি কৰোঁ আৰু আপোনালোককো মই দেখা বুলি ভাবিলোঁ। আৰু কাৰেণ্টটো গ'লগৈ আৰু এতিয়া আপোনালোকে দেখিছেনে বাৰু, মই তথাপিও বেক কেমেৰা দি অলপমান ফ্লাছ জ্বলাই কিনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰথমতে ফেচ ৱাছটো কৰি লৈছোঁ, ফেচ ৱাছ কৰি লৈ কিনে তাৰপিছত মই গোলাপ জল অলপ লগাই লৈছোঁ। তাৰপিছত মই স্কাৰ্ফটো মাৰি আছোঁ আৰু স্কাৰ্ফটো মাৰিব লাগে 2 পৰা 3 মিনিট সময়, আৰু কিছুমানে 5 মিনিটো মাৰে। আৰু এতিয়া মই মুখখন টাৱেলেৰে বা ভিজা কাপোৰেৰে এনেকৈ মুচি লৈছোঁ আৰু আপোনালোকে ধুই ল'ব পাৰে, ধুই ল'লেও কোনো কথা নাই, মই ধুই লোৱা নাই আৰু এনেকৈ লৈছোঁ। এনেকৈও ধোৱা যোনে লগাই চাব পাৰে, বহুত মুখখন চাফা হয়, বগা হোৱাৰ কথা কোৱা নাই দেই, মুখখন মানে পাতল পাতল লাগে বহুত। পিছে মুখখন বৰ ধুনীয়াকৈ চাফা কৰি ল'লোঁ, নোমৰ গুৰিত যিমান লেতেৰা থাকে সেইবিলাক ওলাই যায়। দেখিছে মোৰ মুখখন ক্লিনজিং কৰা হৈ গ'ল, পুৰা ক্লিন হৈ গ'ল মুখখন। এতিয়া মই মুখত লগাম, দেখিছেনে ক'তোতে নাই, বাকী গোটেইখিনি চাফা কৰি ভালকৈ চাফা হৈ গ'ল মুখখন। আৰু এতিয়া নিম এল'ভেৰাৰ ফেচ পেক হয় এইটো, আৰু ইয়াতে মই বেচন আৰু ভিটামিন ই টেবলেট ব্যৱহাৰ কৰিছোঁ। মিলাওঁতে মনত নাথাকিলে সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল। আৰু মই এতিয়া মই লগাবলৈ ওলাইছোঁ, আৰম্ভণি কৰোঁ তেন্তে। আৰু আপোনালোকৰ ফেচ পেক বহুত সময় ৰাখিব নালাগে, আপোনালোকে 15 পৰা 20 মিনিট সময় ৰাখিব লাগে, বেছি সময়টো 15 মিনিটে ৰাখিব লাগে। পাৰে যদি আপোনালোকে ইমানখিনি সময় লগোৱা হ'ল। মোবাইলটোৱেও সানিলে, মোবাইলটোতো লাগি গ'ল। আজি ৰাতিপুৱাই আপোনালোকক জনাইছোঁৱে, আহিয়ে এওঁ আনিলে ডিউটিৰ পৰা, আহিয়ে এওঁ আনিলে মাংস, আৰু যিহেতুকে ভাত পানী খাই আজৰি হ'লোঁ, আপোনালোকক দেখুওৱা নহ'ল ভাত খোৱাখিনি। আৰু কিনো দেখাম আৰু ভাত খোৱাখিনি, মোৰ মন পচন্দ মতে ভিডিঅ' দিবই পৰা নাই, এইকাৰণে কাৰণ মোৰ মানে এই ৰুমটো মানে ভাল পোৱা নাই। ৰুমটো মানে এনেকুৱা হয়, বেয়া নহয় এনেই, কিন্তু বহুত ঠাণ্ডাৰ উপৰিও মানে ৰুমটো মানে দেখি মানে ইমান এটা হেৰি নালাগে আৰু কমফৰ্টেবল নালাগে মোৰ। আৰু মোক কেনেকুৱা লাগিছে কওকচোন বাৰু, মাটি লেপি থোৱা যেন লাগিছেনে বাৰু? বগা মাটি যে ঘৰ মুচিবলৈ আনে মানুহে, মোক বগা মাটি লেপি থোৱা যেন লাগিছেনে? তথাপিও দিয়কচোন, বগা মাটিয়ে হওক ক'লা মাটিয়ে হওক সানিছোঁ আৰু মুখখন যাতে অলপমান চাফা হয় সেইকাৰণে। আৰু লেতেৰা পেতেৰা হৈ থাকিলে নিজৰে কিবা মনটো ভাল নালাগে, গাটো বেয়া লাগে, হয়নে? সেনেকুৱা কথা। মোৰ আজি বহুত দিনে হ'ল মানে লগোৱাই হোৱা নাছিলে, সেইকাৰণে আজি লগালোঁ। আৰু কি কৈছা এইবিলাক লগে, গোটেই দেখোন কাপোৰে চাপোৰে লগাই দিছা। এওঁক ফেচ পেক লগাই দিছোঁ, এওঁ গোটেই একদম মুখত আঙুলিত লৈ গোটেই কমলতো লগাই দিছে। ক'বই নোৱাৰে তাৰমানে টোপনিত মই লগাই থৈ দিছোঁ এইফালে, এওঁ নহয় মোক কয় কি, মানে মই কৈছোঁ কি কৰিছা বুলি কৈ হাঁহিছোঁ যে, এওঁ কয় কি হৈছে, ক'বই নোৱাৰে যে কি হৈছে বুলি কৈছে, মোৰ হাতে চাতে লাগি একো নোহোৱা হৈছে। আৰু আজি মোৰ ব্লগটোত ভূত যেন লাগিছেনে মোক কওকচোন বাৰু, ক'লা ভূত আহি গৈছোঁ মই।
আজিৰ কাৰণে ক'লা ভূত ভূতটো যেন লাগিছে না চেখেৰা ভৰা ভূত চাপ ধুনীয়া লাগিছে মজা লাগিছে না আৰু যিহেতুকে এতিয়া অলপ শুকাইছে মই ভাবিছোঁ ধুবলৈ যাওঁ আৰু টাইমো হৈ গৈছে ধুবলৈ আৰু মই ভাবিলোঁ এতিয়া আৰু ৰখি নাথাকোঁ কাৰণ বেছি আৰু কথা ক'ব নালাগে এইবিলাক লগাই আৰু কথাও নকওঁ এতিয়া মুখখন ধুই মেলি আহি আপোনালোকৰ লগত দেখাই আছোঁ ইয়াৰ নেক্সট মই কি লগাওঁ চাই থাকিব আৰু মুখ চুখ ধুলোঁ ধুই মেলি আহিলোঁ আৰু মোৰ মুখখন শুকোৱা শেষ হৈ গ'ল আৰু এতিয়া মই চিৰাম লগাম যিহেতুকে মই গোলাপ জল লগাই ল'লোঁ টোনাৰ ইউজ কৰিব পাৰে মই এই চিৰামটো লগাওঁৱে সদায় লগাওঁ আৰু চিৰাম সদায় এনেকৈ লগাব লাগে আৰু বেছিকৈ ল'ব নালাগে 2 পাম্প লগাই ল'ব লাগে ক্ৰীমৰ নিচিনা বহুত চিৰাম ল'ব নালাগে ডেপ কৰি লগাব লাগে মোৰ চিৰাম লগোৱা হৈ গ'ল অলপ টাইম মানে 1-2 মিনিটৰো কথা নহয় যিমানখিনি সোনকালে আপোনালোকৰ অকণমান ড্ৰাই হয় মানে চিৰামটো লগালেতো ড্ৰাই নহয় ভিতৰত যিহেতু আমাৰ স্কিনৰ ভিতৰত চিৰামটো সোমাই গৈ কিনে কাম কৰে হয় নাই সেইকাৰণে আমাৰ অকণমান সময় দিব লাগে আৰু এতিয়া মই কি লগাম জানেনে নিভিয়া সফ্ট মইশ্চাৰাইজাৰ দেখিছেনে মই কেনেকৈ লগাওঁ ড্ৰাই স্কিনৰ কাৰণে নিভিয়া সফ্ট মইশ্চাৰাইজাৰটো একদম বৰ ধুনীয়া আৰু যদি আপোনালোকৰ ড্ৰাই স্কিন নহয় তেতিয়াহ'লে আপোনালোকে নলগাব মোৰ যিহেতুকে ড্ৰায়ে হয় স্কিনটো সেইকাৰণে মই নিভিয়া লগাওঁ অইলি স্কিনৰ কাৰণে বেলেগ আছে আৰু মই জানেনে মইশ্চাৰাইজাৰ লগাই ল'লোঁ মইশ্চাৰাইজাৰ লগোৱা হৈ গ'ল যিহেতু এতিয়া মই কি লগাওঁ আপোনালোকে চাই ল'ব যিহেতুকে ইয়াতে ঠাণ্ডা হৈ আছে হয় নাই এতিয়াও ইয়াতে গৰম পৰা নাই সেইকাৰণে মইশ্চাৰাইজাৰ হয় মইশ্চাৰাইজাৰ ক্ৰীম হয় কিন্তু মই বিশেষকৈ এইটো ইয়াতে গোলাপ জলো মিক্স আছে এইটোত গোলাপ জলো মিক্স আছে সেইকাৰণে মই এইটো ডাবৰ গুলাবৰী হয় এইটো সেইকাৰণে মই এইটো ইউজ কৰোঁ ঘৰত নৰ্মেলি এইকেইটা যিহেতু মইশ্চাৰাইজাৰ হয় মইশ্চাৰাইজাৰ লগাবই লাগে সেইকাৰণে কাৰণ স্কিনৰ কাৰণে মইশ্চাৰটো বহুত জৰুৰী হয় লগাওঁ আৰু এইটো কোল্ড ক্ৰীম হয় কাৰণ ঠাণ্ডাৰ কাৰণে সেয়ে চাওক কোল্ড ক্ৰীম লগোৱাৰ ঢংটো খুব ভাল হৈছে যে সেইকাৰণে চকুতে সোমাই গৈছে আৰু বহুত ভাল লাগে এইটো ক্ৰীম লগাই নিভিয়াটোতো মোৰ 1 নম্বৰতে মই মানে সেইটো এৰিবই নোৱাৰোঁ সেইটো মোৰ বহুত ভাল লাগে আৰু এতিয়া মই এইটো বৰ ভাল পাইছোঁ এইটো এনেই মই ইউজ কৰোঁ ক'ৰবালৈকে গ'লে ইউজ নকৰা নহয় মই আপোনালোকক দেখাই আছোঁ বাৰু দেখিছেনে মোৰ স্কিনটো কিমান গ্ল'য়িং কৰি আছে হয়নে এই ক্ৰীমটোৰ কাৰণে এইটো কাৰণে ডাবৰ গুলাবৰীৰ কাৰণে আৰু চিৰামটোৰ কাৰণে নহয় একচুৱেলি ডাবৰ গুলাবৰীৰ কাৰণে ক্ৰীম ইউজ কৰোঁ এইবিলাকে নকৰোঁ এইটো যিহেতু ঘৰত ইউজ কৰোঁ মইশ্চাৰাইজাৰটো 100% লগাব লাগে সকলোৱে আৰু মইশ্চাৰাইজাৰটো লগাই উঠি মই ক'ৰবালৈ গ'লে পণ্ডছ এইজ মেৰিকেল এইটো ইউজ কৰোঁ ক্ৰীম পণ্ডছ এইজ মেৰিকেল ক্ৰীমটো ইউজ কৰোঁ আৰু দ্বিতীয়তে যিহেতু আমি ছানস্ক্ৰীম ইউজ কৰিব লাগে বাহিৰত যোৱাৰ লগে লগে ছানস্ক্ৰীমটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু মই এইটো ছানস্ক্ৰীম ইউজ কৰোঁ লটাজৰ আৰু এতিয়া মই ইউজ কৰিম ছানস্ক্ৰীম মই ঘৰত থাকিলেও ছানস্ক্ৰীম ইউজ কৰোঁৱেই তাৰমানে মই ইমানখিনিয়ে লৈ লৈছোঁ আৰু অলপ লৈ লৈছোঁ কাৰণ কম হ'ল হাতৰ পৰা নাযায় এতিয়া হৈ গ'ল আৰু মোৰ এইখিনিতে আপোনালোকক মই যিমানখিনি পাৰিছোঁ মোৰ আজি মোৰ বিষয়ে অলপমান দেখুৱালোঁ মই কেনেকুৱাকৈ কি কৰোঁ মোৰ মুখত লৈ
যেনিবা সদায় নকৰিলেও ক্ৰীমখিনি কিন্তু সদায় সানো। এই দুটা ক্ৰীম সদায় সানো, ছানস্ক্ৰীম আৰু মইশ্চাৰাইজাৰটো সদায় সানো। আৰু সেন্দুৰ আৰু ফুটটোতো সদায় ল'বই লাগিব, আৰু সেইটো মোৰ প্ৰিয় বস্তু। আৰু এওঁটো আৰু সদায় ভালে থাকক, আৰু ময়ো সদায় এনেকৈ সেন্দুৰৰ ভাজেৰে থাকোঁ, সেইটোৱে বিচাৰোঁ। আৰু আজি মোৰ ব্লগ মই যিমানখিনি পাৰোঁ আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।